আপোনালোকৰ কাৰণে আৰু এটা নিউ ভিডিঅ'লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল আপোনালোকে যদি আপোনাৰ মাটিৰ নামজাৰি কৰিছে, এতিয়া আপোনালোকে আপোনাৰ মাটিৰ দাগ নম্বৰ নাজানে, পাট্টা নম্বৰ নাজানে, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নাম দি আপোনাৰ মাটিৰ যিটো নামজাৰিৰ জমাবন্দী কপি আছে সেইটো কিন্তু আপোনালোকে অতি সহজে আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব। আপোনাৰ মাটিৰ জমাবন্দী কপিটো দাগ নম্বৰ আৰু পাট্টা নম্বৰ নজনাকৈ কেনেকৈ আপোনালোকে আপোনাৰ মাটিৰ জমাবন্দী কপিটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ আপোনালোকে মাটিৰ জমাবন্দী কপিটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা দাগ নম্বৰ আৰু পাট্টা নম্বৰ নজনাকৈ এতিয়া চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইল বা ডেস্কটপৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখি চাৰ্চ কৰিব জমাবন্দী। আপোনালোকে সেইটো ইয়াত লিখি চাৰ্চ কৰিব। ইয়াত চাব, ইয়াত যিটো 2 নম্বৰ লিংক আহি যাব ধাৰতী ছাৰ্ভিচ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে লিংকটোত ক্লিক কৰি ডাইৰেক্ট এইটো অপশ্যনত আহিব পাৰিব। যেতিয়া আপোনালোকে লিংকটোত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে যদি মোবাইলত কৰি আছে, মোবাইলতে কিন্তু ছেম প্ৰচেছ হয়। আপোনালোকে খালি ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব। ফাৰ্ষ্ট ছাইড কৰি ল'ব, ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহিব চাৰ্কেলৰ নাম। ইয়াত যিটো আপোনাৰ চাৰ্কেলৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ চাৰ্কেল নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহিছে ভিলেজৰ নাম, এইফালত কিন্তু এছএমএছত কীবৰ্ড দিয়া আছে। এতিয়া যিটো আপোনাৰ গাঁৱৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত আপোনাৰ গাঁৱৰ নামটো ইয়াত লিখি চাৰ্চ কৰি আহি যাব এনেকৈ। এতিয়া আপোনালোকে আপোনাৰ ইয়াত যিটো আপোনাৰ গাঁৱৰ নাম হয়, আপোনালোকে ইয়াত খালি এটা আকৌ চাৰ্চ কৰিব, আপোনাৰ গাঁৱৰ নামটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ যিটো গাঁৱৰ নাম হয় পাৰ্ট 1 পাৰ্ট 2। এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আহি যাব ইয়াত দাগ নম্বৰ। যদি আপোনালোকে দাগ নম্বৰ নাজানে, 3 নম্বৰত চাব দি আছে পাট্টা নম্বৰ। যদি আপোনালোকে পাট্টা নম্বৰ নাজানে, 3 নম্বৰত চাব দি আছে চাৰ্চ বাই পাট্টাদাৰ নাম। যদি আপোনালোকে দাগ নম্বৰ আৰু পাট্টা নম্বৰ নাজানে, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 3 নম্বৰ অপশ্যনটো চিলেক্ট কৰিব। যদি আপোনালোকে দাগ নম্বৰ জানে, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। আৰু যদি আপোনালোকে পাট্টা নম্বৰ জানে, তেনেহ'লে আপোনালোকে ইয়াত 3 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। আৰু যদি আপোনালোকে একো নাজানে, তেনেহ'লে আপোনালোকে ইয়াত নামটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকক চাব ইয়াত যদি অলৰেডি এছএমএছত কীবৰ্ড দিয়া আছে। এতিয়া আপোনাৰ নামটো ইয়াত আপোনালোকে লিখি চাৰ্চ কৰিব। যিটো আপোনাৰ নাম হয়, আপোনালোকে ফাৰ্ষ্ট সেইটো বক্সত এবাৰ ক্লিক কৰিব। তাৰপিছত যিটো আপোনাৰ নাম আছে, আপোনাৰ যিটো এছএমএছত নাম আছে, এতিয়া আপোনালোকে ইয়াত আপোনাৰ নামটো লিখিব এনেকুৱাকৈ। ইয়াত আপোনালোকে টাইপ কৰিব, কিন্তু নামবিলাক আহি যাব এনেকুৱাকৈ। আপোনালোকে বাংলা কীবৰ্ডত টাইপ কৰিব আপোনাৰ যিটো নাম আছে, ইয়াত নামবোৰ আহি যাব এনেকুৱাকৈ। তাৰপিছত ইয়াত চাব দি আছে কেপচা। আপোনালোকে ফাৰ্ষ্ট আপোনাৰ নামটো লিখিব, ইয়াত নামটো আহি যাব। আপোনালোকে চাই লৈ আপোনালোকে ফাৰ্ষ্ট আপোনাৰ নামৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি এতিয়া আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্চত ক্লিক কৰিব, কিন্তু নামটো আহি যাব। এতিয়া আপোনালোকে কেপচাটো বহাই দি চাৰ্চত ক্লিক কৰিব, ইয়াৰ তলত নামটো শ্ব' কৰিব। তাৰপিছত আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক দি আছে, ইয়াত টিপ মাৰ্ক দিব। ইয়াত ক্লিক কৰিলে হৈ যাব চি জমাবন্দী। এতিয়া আপোনালোকে জমাবন্দীৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে জমাবন্দীৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব এনেকৈ। এতিয়া কিন্তু আপোনাৰ জমাবন্দী কৰিবৰ লগে লগে ইয়াত ডাউনলোড হৈ যাব এনেকুৱাকৈ। এইটো হৈছে কিন্তু আপোনালোকৰ জমাবন্দী কপি। আপোনালোকে এতিয়া এইটো কপি প্ৰিণ্ট কৰি লৈ ল'ব। যদি আপোনালোকে দাগ নম্বৰ নাজানে, পাট্টা নম্বৰ নাজানে, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ আপোনাৰ মাটিৰ যিটো জমাবন্দী কপি আছে, এনেকৈ আপোনালোকে অতি সহজে আপোনাৰ মোবাইলৰ পৰা চেক কৰক যে আপোনাৰ মাটিটো আপোনাৰ নামত আছে নে নাই।